গতিকে ইয়াত থকা নতুন ব্যক্তি আপোনালোকৰ আমাৰ ইমান ধুনীয়াকৈ ছাৰে শিকাই গৈছে, আপোনালোকে মনত অকণো প্ৰশ্ন নাৰাখিব। ঠিক আছে, মই আমাৰ অকণমান বেক ষ্টৰিটো কৈছোঁ। আমাৰ এতিয়া ক'বলৈ গ'লে আপোনালোকে বিশ্বাস নকৰিব, আমাৰ যোৰহাট বঙালপুখুৰীত আমাৰ আচল ঘৰ হয়। আমি যেতিয়া ঘৰত আছিলোঁ, মানে তাত আছিলোঁ, মোৰ কথা কোৱাত খেলি মেলি হৈ যাব পাৰে দেই, তাতে বেয়া নাপাব আপোনালোকে। কাৰণ মই এই অনুষ্ঠানটোত আজি প্ৰথম কথা ক'বলৈ আহিছোঁ আপোনালোকৰ। আমি যেতিয়া ব্যৱসায়টোত সোমাইছিলোঁ, আমাৰ চব জিৰ', একো নাছিলে। এইবোৰ কথা কিন্তু এনেই ভাবিলে তেতিয়াহ'লে আপোনালোকৰ ভুল হ'ব। কাৰণ কেলে, মই আপোনালোকে ক'লে বিশ্বাস নকৰিব, আমাৰ এতিয়া বৰ্তমানৰ নহয়, আগৰ দিনত মানে পাহৰি গৈছে, ভুল গৈছে। কেনেকুৱা ধৰণৰ ধৰক সাংস্কৃতিক দিশত যিকেইজন ব্যক্তি আগবঢ়া আছিলে, সেয়া মোৰ ককা শ্ৰীযুত যোগেন্দ্ৰ নাথ খাউণ্ডে আৰু দেউতা প্ৰাঞ্জলদেৱ খাউণ্ডে আগবঢ়াই দিছিলে। অকণমান মানে শিকাইছিলে আৰু, কিন্তু তেওঁলোক ওলাই গুচি গ'ল। আমাৰো তেনেকৈ ব্যৱসায় কৰি পেলাই ঘৰখন চলি আছিলে। তাৰ পৰা ঠিকেই গৈ আছিলে। দেউতাৰ ট্ৰাক আছিলে, আমাৰ ৰিক্সা আছিলে 22খন, ভাড়াঘৰ আছিলে। ভাড়াঘৰ চব জিৰ'। 2021ৰ কথা, 2021 চনত আমাৰ সকলোখিনি মানে গুচি গৈছিলে। মোৰ গা বেয়া হৈছিলে, গা বেয়া মানে কি মিছনত গ'লোঁ, লিভাৰ ইনফেকশ্যন, এই ক'বলৈ বেয়া লাগে, মানে বহু বেমাৰ উলিয়াই দিলে, ইউৰিনৰ ইনফেকশ্যন উলিয়াই দিলে। কিন্তু মানে কি হ'ল, সেইখিনি বেছিকৈ হোৱা নিচিনা হ'ব গ'লে এতিয়া, সঁচাকৈ হ'ল। তাৰপিছত মোৰ দেউতা অকণমান মানসিকভাৱে অসুস্থ, মানে কেনেকৈ ধৰক অকলে অকলে কথা পাতি থাকে। মই সকলো কথা আপোনালোকৰ আগত কৈছোঁ। কোনোবাই বেয়া পাইছে নেকি? নাই পোৱা। কাৰণ মই একদম যি কথা কৈছোঁ একদম স্পষ্ট কথা কৈ আছোঁ, কোনো মিছা কথা কোৱা নাই। আৰু মোৰ বয়স কিমান হৈছে আপোনালোকে কওকচোন, কওকচোন। এই 20 কমপ্লিট হৈছেহে, এতিয়া 31 জুলাই। গতিকে মই পাৰিছোঁ যেতিয়া মাৰ লগত একেলগে, আপোনালোকে নোৱাৰে আৰু কি কথা আছে। তাৰপিছত চব গ'ল, চব যোৱাৰ পিছত আৰু এইখিনি আগৰ কথাখিনি বেছি কৈ নাথাকোঁ, আমাৰ সময় যিহেতু কম হৈ আছে। তাৰপিছত ফৰেভাৰত যেতিয়া সোমালে, বিতুল ছাৰক যেতিয়া 2cc কৰিবলৈ পইচা দিছিলে, মই তেতিয়া ছেকেণ্ড ইয়েৰত পঢ়ি আছোঁ, মই ডেলিভাৰীও কৰিছিলোঁ। মই এড্ৰেছ পৰ্যন্ত কৈ দিছোঁ আপোনালোকক। মই আমাৰ যোৰহাটৰ ফায়াৰ ব্ৰিগেড অফিচৰ ফ্ৰণ্টত অৰণ্য টুৰছ এণ্ড ট্ৰেভেলছ বুলি এখন দোকান আছে, তাত মই কাম কৰিবলৈ গ'লোঁ মাত্ৰ 5,000 টকাৰ কাৰণে। তাৰপিছত সেইখনত 18 দিন কাম কৰাৰ পিছত কি হ'ল, এৰি গুচি আহিলোঁ। আৰু ডিভাইন ডাইনিং বুলি এখন আছে আমাৰ যোৰহাটত, যোনকেইজন ব্যক্তি যোৰহাটৰ পৰা আহিছে তেওঁলোকে নিশ্চয় গম পায়নে বাৰু? নাম শুনিছেনে? শুনিছে? কৃষ্ণা বাইদেৱে কৈছে শুনিছে। বাকীসকলে যোৰহাটৰ যিকেইজন আছে শুনিছে ডাঙৰীয়া? তাৰপিছত সেইখনতো এৰিলোঁ। তাৰপিছত ফেচবুকতে পাইছিলে, আকৌ ফেচবুকতে ফৰেভাৰৰ কথা পাইছিলে, আৰু ফেচবুকতে পালে ডেলিভাৰী ফ্লিপকাৰ্টৰ কথা। ফ্লিপকাৰ্টত গ'লোঁ, ফ্লিপকাৰ্টত কৰি মাত্ৰ এমাহত 17,000 টকা। বিশ্বাস কৰিব আপোনালোকে। কিন্তু এতিয়া আমাৰ এইটো মাহতে আহিছে 1,19,000 টকা। এতিয়া গ'লে কিন্তু একদম মানে আপোনালোকে কোনেও বিশ্বাস নকৰিব, কিন্তু একদম স্পষ্ট কথা কৈ থকা হৈছে ইয়াত। আৰু আমাৰ একাংশৰ ভুল কি, মই আপোনালোকক যিহেতু কথা পাতিছোঁ, ঘৰুৱাভাৱে পাতিছোঁ আৰু দেই। মানে আমাৰ ছাকচেছ হোৱা ব্যক্তি প্ৰত্যেকজনে চায়, যোনজন ছাকচেছ হৈছে। কিন্তু তেখেতৰ কি হয়, ছাকচেছ হোৱাজনে কিমান কষ্ট কি কৰি আহিছে তেখেতসকলে কিন্তু নাচায়। ওপৰত মাফতে পইচাটো কি হৈছে সেইটোহে চায়, কিমান পাইছে। ঠিক আছে, মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। মই আমাৰ ৰিকগনাইজ মেনেজাৰ ছাৰ মিৰ্জাফৰ হক ছাৰ আছে, আৰু ৰিকগনাইজ মেনেজাৰ মুনমী বৰা তামুলী আছে, তেওঁলোকক মই মোৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ।
ধন্যবাদ।